ধৰি লওক ছায়েন্সৰ কিবা এটা ডিছকাভাৰী হ'ল কোনোবা এটা সময়ত আৰু সময়ৰ সোঁতত সেই ডিছকাভাৰীটো কিবা কাৰণত হেৰাই গ'ল। ছায়েন্স এটা এনেকুৱা বস্তু যে যদি কোনোবাই কাৰেক্টলি ছায়েন্স কৰে, চাইণ্টিফিক ৰিচাৰ্চ কাৰেক্টলি কৰি যায়, ইন ফিউচাৰ এটা সময়ত এটা নহয় এটা সময়ত ছায়েন্স কৰি থকা মানুহবিলাকে সেই একজেক্ট ছেইম বস্তুটো আকৌ এবাৰ বনাব পাৰে। ফৰ এক্সাম্পল নিউটনছ ল, ধৰি লওক কিবা এটা এনেকুৱা ঘটনা ঘটিল যে আমি নিউটনৰ ল চব হেৰুৱাই পেলালোঁ, আমাৰ হিউমেন চিভিলাইজেশ্যন নাইকিয়া হৈ গ'ল আৰু নিউটনৰ লও আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু আমি যদি কাৰেক্টলি ফিজিক্স কৰি যাওঁ বা আমাৰ পিছত অহা মানুহখিনিয়ে ইন ফিউচাৰ জেনেৰেশ্যনে যদি কিবা কাৰেক্ট ৱেত যদি ফিজিক্স কৰি যায়, এটা সময় এনেকুৱা আহিব যে তেওঁলোকে আকৌ নিউটনৰ লখিনি ডিছকাভাৰ কৰিব, ছেইম একজেক্ট ছেইম ৰিয়েলিটি ডেছক্ৰাইব কৰা আমি লখিনি ঘূৰাই পাই যাম। কিন্তু মোৰ এনেকুৱা লাগে কোনোবা সময়ত যে আৰ্ট বা হিউমেনিটিজ এই ক্ষেত্ৰত আমাতকৈ অলপ চুপিৰিয়ৰ হয় ছায়েন্সতকৈ। যদি আপুনি কিবা এটা আৰ্টিষ্টিক আজি কম্প'জ কৰে বা কোনোবা এজন আৰ্টিষ্টে যদি কিবা এটা ছবি আঁকে, সেই ক্ৰিয়েশ্যনটো ওৱান অফ দ্য মষ্ট ইউনিক থিং ইউ কেন ডু। আপোনাৰ আগত হিষ্ট্ৰীত কোনেও সেই বস্তুটো আগতে ক্ৰিয়েট কৰা নাছিলে, বা আপোনাৰ পিছত আপোনাৰ পৰা ইনস্পায়াৰ হৈ কোনোবাই যদি তেনেকুৱা এটা বস্তু বনায়ো, সেই ক্ৰিয়েশ্যনটো আৰু সেই আৰ্টিষ্টজনে কৰা ক্ৰিয়েশ্যনটো মাজত এটা ডিফাৰেঞ্চ আছে। তো আৰ্ট এটা এনেকুৱা বস্তু which is the most unique thing a human being can do.